আজি কিছুদিনৰ পৰা ইমান বেছি চুলি সৰিবলৈ ধৰিছে অতিপাত গৰমৰ কাৰণে নে আন কিবা কাৰণত ধৰিব পৰা নাই আৰু সেইকাৰণে ভাবিছোঁ যিহেতু চুলিবোৰ সৰিছে অলপমান তেলটো মাজে মাজে লগাই থাকোঁ কিন্তু হেনা কৰাই নহয় আৰু কিনা হেনাটো মই ব্যৱহাৰ নকৰোঁৱে যদি কৰিব লগা হয় ঘৰতে বনাই লওঁ সেইকাৰণে ভাবিছোঁ জবা ফুলৰ পাত অলপ ছিগিলোঁ ভণ্টিয়ে ছিগি দিলে আৰু এইফালে এডাল লৈছোঁ কেহৰাজ বন যিডাল নেকি ভিংগৰাজ বুলি কয় আৰু আমি চিয়াহী বন বুলি কওঁ সেইডাল লৈ লৈছোঁ 2 বছৰমানৰ আগতে এল'ভেৰা পুলি অলপ ৰুইছিলোঁ কিন্তু যত্নৰ অভাৱত অৱস্থা চাওকচোন একে লেৰেলি চেপেটি কিবা হৈ গৈছেগৈ তাৰে পাত কেইটামানো লৈ ল'লোঁ এল'ভেৰা এডালেই অৰিজিনেল বুলি কৈছে দেই গতিকে ইয়াৰে পাত কেইটামান লৈ ল'লোঁ আৰু এইফালে লৈছোঁ এয়া নৰসিংহৰ পাত চুলিত ইউজ কৰা বুলি মই ফেচবুকতে ভিডিঅ' এটাত পাইছিলোঁ সেইটো কাৰণে বাকী কি পাত আনি হেনাটো বনালোঁ আপোনালোকে ভিডিঅ'টোৰ মাজত গম পাই যাব আৰু আমাৰ ধৈতিক চাওক একদম মানে মূৰত চালনি লৈ গৈছে এনেদৰে হেনা ঘৰতে প্ৰস্তুত কৰি যদি লগাই থাকিব পৰা যায় চুলিখিনিৰ বহুত সুফল পোৱা যায় মই নিজেই প্ৰমাণ পাইছোঁ কিন্তু সময়ৰ অভাৱত লগোৱা নহয় কাৰণে এনেকৈ চুলিবোৰ সৰিবলৈ ধৰে যিহেতু ভাবিছোঁ বহুত দিন হৈ গ'ল চুলিখিনি কোনো যত্ন লোৱা নাই সেইকাৰণে পাৰিলে মাজে মাজে এনেকৈ যত্ন লৈ যাম আৰু এইখিনি মাৰ ঘৰত থাকিলেহে কৰিব পৰা যায় হাজবেণ্ডৰ ঘৰত থাকিলে মানে অলপ কি বস্তুবোৰ বিচাৰি নাপাওঁ যিহেতু গতিকে ভাবিছোঁ মাৰ ঘৰত যিহেতু আহিয়ে থাকোঁ গতিকে যিমান পাৰোঁ চুলিখিনি অলপ যত্ন ল'ব লাগিব আৰু এইফালে আৰু অলপ কেহৰাজ বন পাই গ'লোঁ সেইকাৰণে এইখিনিও ছিঙি ল'লোঁ আৰু এতিয়া ইয়াতে লৈছোঁ কেহৰাজ বন নৰসিংহৰ পাত তাৰপিছতে মহানিমৰ পাত নয়নতৰা ফুলৰ পাত জবা ফুলৰ পাত লগতে জবা ফুলৰ কলিও 2-3টামান আছে ধৰিত্ৰীয়ে ছিগি দিছে আৰু সেইফালে জেতুকাৰ পাত অলপ এইখিনিৰ লগতে ইয়াতে মই আৰু এল'ভেৰা পাতো দিছোঁ আৰু এটা বস্তু ইউজ কৰিছোঁ সেইটো বাৰু দেখাই আছোঁ আপোনালোকক গোটেইখিনি ভালকৈ ধুই ল'লোঁ আৰু এতিয়া মই ইয়াতে দি লৈছোঁ 2টা পিঁয়াজ দুটা 4 টুকুৰা কৰি লৈছোঁ যিহেতু গোটেইখিনি মিক্সিত পিচিমেই গতিকে ইমান বেছি মিহি কৰি থকা নাই আৰু এইফালে এয়া মোৰ হেনা ৰেডি হৈ গ'ল এইটো ফ্ৰিজত থৈও 2-3 দিনৰ পিছতো ইউজ কৰিব পাৰে আৰু এইখিনি এতিয়া মই মূৰত লগামগৈ হেনাখিনি মোৰ লগোৱা হৈ গ'ল যিহেতু মোক ভিডিঅ' কৰি দিয়া মানুহ নাই আৰু হেনাখিনি লগাই আছিল মায়ে গতিকে আৰু তেতিয়া দেখুওৱা নহ'ল বাকী আপোনালোকক অলপ দেখাই দিছোঁ এনেকৈ গোটেই মূৰটোত ধোৱাকৈ লগাই দিছে মায়ে বাকী আৰু এজন মানুহে হেনা লগাই আছে কোনে লগাই আছে মই দেখাই আছোঁ ৰ'ব দেই সেয়া আমাৰ পাৰ্থপতি মেধিয়ে হেনা লগাই আছে বহুত কিবা কিবি পেল কৈ মায়ে তাক হেনা লগাই দিছে তাক বোলে হেনা লগাই দিব লাগে সেইকাৰণে মায়ে তাক লগাই দি আছে আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ ভিডিঅ'টো কি দেখিলে মোক পিছত বকিব বাৰু বকিলে উপায় নাই আৰু বহুত বেছি যদি চুলি সৰিবলৈ ধৰিছে তেন্তে এনেকৈ হেনাটো প্ৰস্তুত কৰি লগাব নিশ্চয় সুফল পাব 15 দিনৰ মূৰে আচলতে লগাব লাগে মই সুফল পাইছোঁ বাবে আপোনালোককো জনালোঁ বাকী ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব